Hello friends, আজি আমি আলোচনা কৰিম ত্ৰিকোণমিতিৰ বিষয়ে। আপোনালোকে বহুতে এক্সামত ত্ৰিকোণমিতি পৰা যিবোৰ অংক হেবোৰ স্কিপ কৰে, বহুতে স্কিপ কৰি দিয়ে, কিন্তু আপোনালোকে জানে এক্সামত 0.5 মাৰ্কছ এটা কিমান ইম্পৰ্টেন্ট হয়। 0.5 ৰ কাৰণে সিলেকশন নহব পাৰে কিছুমান, গতিকে খুব সহজভাৱে আমি ত্ৰিকোণমিতি শিকিম এই ভিডিঅ'টোত। এটো আমি বেসিক কনসেপ্ট বিলাক শিকিম এটো পাৰ্টত, যেহেতু পাৰ্ট 1 হ'ব আৰু নেক্সট পাৰ্টত আমি কোৱেশ্চন আনসাৰবোৰ ডিসকাস কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাব, অলপ দীঘল হ'ব পাৰে যেহেতু আমি বেসিক পাৰ্টবোৰ আলোচনা কৰিম। আপোনালোকে নিশ্চয় পঢ়িছিলে ক্লাস 10ত হওক বা তাৰ আগত, ত্ৰিকোণমিতিয়ে কি কয়, ত্ৰিভুজৰ সাইড আৰু এংগলবোৰৰ মাজত কি ৰিলেশন বা সম্বন্ধ নিৰ্ধাৰণ কৰে। ধৰক এটো ABC এটা ত্ৰিভুজ আৰু জানে আপোনালোকে এটো সদায় 90 ডিগ্ৰী সদায় এটো, অৰ্থাৎ B কোণ সদায় 90 ডিগ্ৰী। ত্ৰিকোণমিতিয়ে কি কৰিব, ইয়াৰ মাজৰ এংগলবোৰৰ মাজৰ ৰিলেশনশিপ নিৰ্ধাৰণ কৰিব। এতিয়া আমি মেইনলি জানো 3 টাইপস ত্ৰিকোণমিতিক ৰেশিও আছে। মেইনলি ৰেশিও কিমান টাইপ, 3 টাইপ ৰেশিও আছে। ফাৰ্স্ট আমি জানো সাইন, সেকেন্ড কস আৰু থাৰ্ড টেন হল। ঠিক তাৰ বিপৰীত সাইনৰ উল্টা আমি জানো কসেক, কসৰ উল্টা সেক আৰু টেনৰ উল্টা কট। এতিয়া মই যদি আপোনালোকক সুধো সাইন এ, এটো ত্ৰিভুজ ABC ত্ৰিভুজৰ সাইন এ অৰ্থাৎ এ এংগলটোৰ মান ল'ব লাগে আৰু কিহত ল'ব লাগে, সাইন। ত্ৰিকোণমিতিক ৰেশিও মেইনলি 6টা, তাই 3টা আপোনালোকে মই কি কৈছিলো, সাইন কস টেন, তাৰ উল্টা কসেক সেক টেন কট। ঠিক আছে, এতিয়া আপোনালোকক সাইন এ মান সুধিছে। এতিয়া মই ৰাখিব সাইন এ মান সদায় পাৰপেন্ডিকুলাৰ, ফাৰ্স্ট লিখি দিছো, পাৰপেন্ডিকুলাৰ আপন হাইপাৰটেনিয়াছ হয়, হাইপাৰটেনিয়াছ অৰ্থাৎ p/h। সাইন এ মান আমি কি ক'ব পাৰো, p/h বা অসমীয়াত হলে লম্বগতেমে কৰ্ণ বুলি কওঁ যে, পাৰপেন্ডিকুলাৰটোক আমি কি কওঁ, লম্ব, আৰু হাইপাৰটেনিয়াছক কি কওঁ, কৰ্ণ। ঠিক আছে, এতিয়া ত্ৰিভুজটোত পাৰপেন্ডিকুলাৰ কোনটো, সদায় মই ৰাখিব যিটো এংগল উলিয়াব দিয়ে তাৰ কোণৰ ঠিক অপোজিট লাইনটো, ফ্ৰন্ট লাইনটো অৰ্থাৎ অপোজিট লাইন কোনটো, এইটো BC, সেইটো সদায় লম্ব হ'ব, পাৰপেন্ডিকুলাৰ। পাৰপেন্ডিকুলাৰ আমি কি পালো, BC, অৰ্থাৎ BC পাৰপেন্ডিকুলাৰ। আৰু হাইপাৰটেনিয়াছ সদায় 90 ডিগ্ৰী, ফ্ৰন্টটো সদায় হাইপাৰটেনিয়াছ 90 ডিগ্ৰী ফ্ৰন্ট কোনটো, এইটো 90 ডিগ্ৰী, ইয়াৰ ফ্ৰন্টটো কোনটো, AC। ঠিক আছে, হাইপাৰটেনিয়াছ AC, অৰ্থাৎ সাইন এ মান কি পালো আমি, BC ডিভাইডেড বাই AC, BC আপন AC। ঠিক আছে, এতিয়া আমি সাইন এ পালো p/h অৰ্থাৎ লম্ববতে কৰ্ণ। ঠিক আছে, কস এ যদি উলিয়াব দিয়ে, কস এ মান আপোনালোকে মই ৰাখিব b/h অৰ্থাৎ b টো হৈছে বেছ আৰু হাইপাৰটেনিয়াছ অৰ্থাৎ আধাৰ আপন কৰ্ণ। ঠিক আছে, ঠিক আছে, টেনৰ মানটো হৈছে p/h, b/h আৰু p/b, পাৰপেন্ডিকুলাৰ আপন মে বেছ, পাৰপেন্ডিকুলাৰ আপন মে বেছ হৈছে tan থিটাৰ মান। ঠিক আছে, জাষ্ট মনত ৰাখিব সাইন p/h পাৰপেন্ডিকুলাৰ আপন মে হাইপাৰটেনিয়াছ, কস b/h বেছ আপন হাইপাৰটেনিয়াছ, tan p/b অৰ্থাৎ পাৰপেন্ডিকুলাৰ আপন মে বেছ অৰ্থাৎ লম্ব ডিভাইডেড বাই কি আধাৰ বুলি ক'ব পাৰোঁ, যিটো বেছ। আৰু তাৰ ঠিক উল্টা কসেকৰ, সাইনৰ ঠিক উল্টা কসেক এ হ'ব। সাইনৰ যদি p/h, কসেকৰ h/p, কসৰ উল্টা কি সেক, কসৰ যদি b/h, সেকৰ h/b হয়। ঠিক সেইদৰে টেনৰ উল্টা কট, টেনৰ যদি p/b, কটৰ b/p হ'ল। আপোনালোকে বুজি পাইছে নিশ্চয়। চাওক কৰ্ণৰ মানটো কেতিয়াও চেঞ্জ নহয়, অৰ্থাৎ হাইপাৰটেনিয়াছ, যেটো আমি হাইপাৰটেনিয়াছ 90 ডিগ্ৰী সিধা, তাৰ মানটো সদায় সেম থাকিব, এইটো আমি চেঞ্জ কৰিব নহয়, 90 ডিগ্ৰী ফ্ৰন্টটো আমি চেঞ্জ কৰিব নহয়। কিন্তু আপোনালোকক কৈছিলো সাইন এ মান উলিয়াওঁতে কি কৈছিলে, p/h পাৰপেন্ডিকুলাৰ আপন মাই হাইপাৰটেনিয়াছ, পাৰপেন্ডিকুলাৰ অৰ্থাৎ
ঠিক ফ্ৰণ্টটো যি কোণৰ ঠিক ফ্ৰণ্টটো পাৰপেণ্ডিকুলাৰ অৰ্থাৎ বি বাই চি পাইছিলোঁ আৰু হাইপাৰটেনাছটো কেতিয়াও চেঞ্জ নহয় এ বাই চি হ'ব অলৱেজ ঠিক আছে মই চাইন চি সুধোঁ চি কোণৰ ক্ষেত্ৰত যদি সুধোঁ কেনেকৈ উলিয়াব চাইন চি সুধিলোঁ ধৰক ফৰ্মুলা কি পাৰপেণ্ডিকুলাৰ আপন বাই হাইপাৰটেনাছ কিন্তু পাৰপেণ্ডিকুলাৰছটো চেঞ্জ হ'ব পাৰে এতিয়া চি সুধিছোঁ ন চি ৰেচপেক্টত তাৰ ফ্ৰণ্টৰ কোনটো চি ৰেচপেক্টত তাৰ ফ্ৰণ্টৰ এইটো চি ৰেচপেক্টত তাৰ ফ্ৰণ্ট কি আছে এ বি আৰু হাইপাৰটেনাছ চেঞ্জ নহয় অলৱেজ এ চিটো অলৱেজ হাইপাৰটেনাছ এ চি ঠিক আছে ঠিক সেনেকৈ আমি যদি কছ এ মান সোধোঁ আমি কছৰ ফৰ্মুলাটো কি পাইছিলোঁ বি বাই এইচ বেছ আপন বাই হাইপাৰটেনাছ পাইছিলোঁ বি বাই এইচ অৰ্থাৎ আধাৰ বেছ মানে কি আধাৰ আৰু হাইপাৰটেনাছ কি কৰ্ণ হ'ল এতিয়া বেছ কোনটো চাওক কছ এ মান সুধিছে হয়নে আমি জানো যে কোণৰ ফ্ৰণ্টৰ দিশটো সদায় লম্ব হয় পাৰপেণ্ডিকুলাৰ হয় আৰু 90 ডিগ্ৰী মানটো সদায় হাইপাৰটেনাছ হয় আৰু বাকী যোনটো থাকিব সেইটো বেছ থাকিলে এডাল বেছ হ'ল এতিয়া বেছ এ বি বাই হাইপাৰটেনাছ আমি কি পাওঁ এ চি ঠিক আছে এ বি বাই এইটো এ বি বাই এ চি ঠিক সেইদৰে কছ চি মান সুধিলে অৰ্থাৎ এবাৰ এইটো কোণৰ বিষয়ে সুধিলে কি ক'ব আমি কছৰ মান অলৱেজ বি বাই এইচ বেছ আপন বাই হাইপাৰটেনাছ জানো কছ চিৰ পৰা চালে চি ফ্ৰণ্টডাল কি হ'ব পাৰপেণ্ডিকুলাৰ হ'ব লম্ব হ'ব তাৰ অপজিট হাইপাৰটেনাছটো অলৱেজ 90 ডিগ্ৰী এডাল 90 ডিগ্ৰীটো আমি জানো এ চি আৰু এ বিডাল এইটো ক্ষেত্ৰৰ পৰা চালে কি হয় পাৰপেণ্ডিকুলাৰ গতিকে বেছ কোনটো হ'ব বি চি এডাল বেছ হ'ব আমাৰ ঠিক আছে গতিকে কছ তেনেকৈ চি মান সুধিলে আমি পালোঁ বি চি বাই এ চি আপোনালোকে এতিয়া টান পাব পাৰে যেতিয়া কুৱেশ্যনবোৰ কৰিম তেতিয়ালৈকে আপোনালোকে খুব ইজি পাব কিন্তু কনচেপ্টবোৰ জানিব লাগিব ঠিক সেইদৰে আমি টেন থিটাৰ মান কি পাইছিলোঁ টেন থিটাৰ মান পাইছিলোঁ পাৰপেণ্ডিকুলাৰ আপন বাই বেছ হয় অৰ্থাৎ লম্ব ভাগ কি আধাৰ এইটো টেনৰ মান এতিয়া টেন এ মান যদি সুধিলোঁ আপোনালোক কি ক'ব টেন এ মান যদি সুধিলোঁ পাৰপেণ্ডিকুলাৰ কোনডাল যিটো কোণৰ ফ্ৰণ্টৰডাল সেইডাল সদায় পাৰপেণ্ডিকুলাৰ অৰ্থাৎ চাইডছ অপজিট টু এংগুল এ ইজ অলৱেজ কল পাৰপেণ্ডিকুলাৰ হয় বি চি অপজিটডাল কি পালোঁ আমি এইটো বি চি আৰু বেছ কোনডাল এ বি সদায় বেছ তলডাল ঠিক আছে এতিয়া টেন এ মান সুধিলে বি চি বাই এ জি তেনেকৈ টেন চি মান সুধিলে কি হ'ব টেন চি মান সুধিলে এ বি বাই কি হ'ব এ বি বাই বি চি হ'ব ঠিক আছে এতিয়া আপোনালোকে কি বুজিলে কোণৰ ফ্ৰণ্টৰটো সদায় পাৰপেণ্ডিকুলাৰ অৰ্থাৎ লম্ব হ'ব 90 ডিগ্ৰী ফ্ৰণ্টটো অলৱেজ হাইপাৰটেনাছ অৰ্থাৎ কৰ্ণ হ'ব আৰু নেক্সট যিটো থাকিব সেইটো সদায় বেছ বা আধাৰ হ'ব ঠিক আছে এতিয়া আপোনালোক যদি কওঁ চাইন থিটা বা চাইন এ হওক চাইন এটোক আমি কেনেকৈ লিখিব পাৰোঁ 1 বাই কচেক এ বা চাইন থিটা ইকুৱেল টু 1 বাই কচেক থিটা হ'ল ঠিক সেইদৰে আমি কছটো কেনেকৈ লিখিব পাৰোঁ 1 বাই চেক থিটা বা যি থাকে ইয়াত এ থাকিলে এ বি থাকিলে বি থিটা থাকিলে থিটা কছ থিটা ইকুৱেল টু 1 বাই চেক থিটা হৈ যাব ঠিক সেইদৰে টেনটোক আমি কিদৰে লিখিব পাৰোঁ নোট কৰি যাব বস্তুবোৰ টেনটোক 1 বাই কট থিটা তাৰ উল্টা অপজিট হ'ব কচেক হ'লে 1 বাই চাইন সেইটো আপোনালোকে নকওঁ আৰু কচেক হ'লে 1 বাই চাইন বা চেক হ'লে 1 বাই কছ কট হ'লে 1 বাই টেন ঠিক আছে আৰু এটা টেন থিটাটোক আমি এনেকৈ লিখিব পাৰোঁ মন কৰিব এইটো খুব ইম্পৰ্টেণ্ট হয় টেন থিটাটোক আমি এনেকৈ লিখিব চাইন থিটা ডিভাইডেড বাই কছ থিটা ইকুৱেল টেন থিটা ঠিক সেইদৰে কট থিটাটোক আমি এনেকৈ লিখিব পাৰোঁ কছ থিটা ডিভাইডেড বাই চাইন থিটা ঠিক আছে এইবোৰ আপোনালোকে এতিয়া ভাবিছে ক'ত ইউজ হ'ব আপোনালোকে নিশ্চয় গম পোৱা নাই কিন্তু মেথছবোৰ যেতিয়া কৰিম তেতিয়া গম পাব ইয়াৰ ইউজবোৰৰ বিষয়ে
নেক্সট চাওক ত্ৰিকোণমিতিকৰ গুৰুত্বপূৰ্ণ কিছুমান আইডেণ্টিটিছ বিষয় হা নেক্সট কিছুমান আইডেণ্টিটি বিষয় চাওক ফাৰ্ষ্ট আইডেণ্টিটিটো আমি আপোনালোকে পঢ়িছিলে চাগে নিশ্চয় আগতে আমি জানো কি sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা ইকুৱেল টু 1 মই ৰাখিব থিটা থিটা মিলিব লাগিব বা যিয়ে নলওক sin স্কোৱাৰ a হ'লে ইপিনেও cos স্কোৱাৰ a হ'ব লাগিব বা sin স্কোৱাৰ b হ'লে ইপিনেও cos স্কোৱাৰ b কোনটো মিলিব লাগিব তেতিয়াহে ইকুৱেল টু 1 হ'ব ঠিক আছে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ sin স্কোৱাৰ a ইকুৱেল টু cosটোক আমি ইপিনে ল'বলৈ কি হ'ব 1 মাইনাছ cos স্কোৱাৰ a ঠিক আছে বা cos স্কোৱাৰ a হ'লে কি হ'ব 1 মাইনাছ sin স্কোৱাৰ a মন ৰাখিব কোনটো সদায় মিলিব লাগিব a b b যিয়ে নাথাকক c c ডিফাৰেণ্ট কোন হ'লে আমাৰ এইটো ভুল হৈ যাব ফাৰ্ষ্ট আইডেণ্টিটিটো পালে নোট কৰি যাব আপোনালোকে সেকেন্ড আইডেণ্টিটিটো চাওক 1 প্লাছ tan স্কোৱাৰ a বা tan স্কোৱাৰ থিটা ইকুৱেল টু sec স্কোৱাৰ থিটা হ'ল এইটো সেকেন্ড আইডেণ্টিটি থাৰ্ড আইডেণ্টিটিটো হৈছে মই পৰে লিখি দিছো 1 প্লাছ cot স্কোৱাৰ থিটা ইকুৱেল টু cosec স্কোৱাৰ থিটা ঠিক আছে প্ৰথমতে কি পাছিলে sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা ইকুৱেল টু 1 সেকেন্ডটো পালে 1 প্লাছ tan স্কোৱাৰ থিটা ইকুৱেল টু sec মোষ্ট ইম্পৰ্টেণ্ট হয় সেকেন্ডটো ইয়াৰ পৰা বিভিন্ন মেথছ কৰোঁ আমি এইটো আইডেণ্টিটিৰ পৰা এইটোক আমি এনেকৈ লিখিব পাৰোঁ চাওক আমি যদি কওঁ tan sec স্কোৱাৰ থিটা আৰু মাইনাছ tan স্কোৱাৰ থিটা ইপিনে যদি লৈ যাওঁ tan স্কোৱাৰটো ইকুৱেল টু কি হ'ব 1 এইটো কি হ'ল a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলা পৰিলে নাই এইটোক আমি ভাঙিলে কি পাম a প্লাছ b a মাইনাছ b sec থিটা প্লাছ tan থিটা আৰু sec থিটা মাইনাছ tan থিটা এইটো আমি এনেকৈ পালোঁ হ'ল বা ইয়াক আমি এনেকৈ লিখিব পাৰোঁ sec স্কোৱাৰ থিটা মাইনাছ 1 ইকুৱেল টু tan স্কোৱাৰ থিটা এনেকৈ লিখিব পাৰোঁ sec স্কোৱাৰ থিটা মাইনাছ 1 ইকুৱেল টু tan স্কোৱাৰ থিটা একটো এপিনে লৈ গ'লোঁ tan স্কোৱাৰ ৰাখিব ঠিক সেইদৰে নেক্সটটো কি আছিলে 1 প্লাছ cot স্কোৱাৰ থিটা ইকুৱেল টু sec স্কোৱাৰ থিটা এইটো আমি a প্লাছ b ফৰ্মুলাত লিখিব পাৰোঁ কেনেকৈ cosec স্কোৱাৰ থিটা মাইনাছ cot স্কোৱাৰ থিটা ইকুৱেল টু 1 হ'ব হয় ঠিক সেইদৰে a প্লাছ b a মাইনাছ b cosec থিটা মাইনাছ cot থিটা ইনটু cosec থিটা প্লাছ cot থিটা ঠিক আছে আইডেণ্টিটি কেইটা খুব ইম্পৰ্টেণ্ট হয় আপোনালোকে নোট কৰি ল'ব মন ৰাখিবলৈ বৰ বিশেষ টান নহয় sin স্কোৱাৰ প্লাছ cos স্কোৱাৰ 1 প্লাছ tan স্কোৱাৰ sec স্কোৱাৰ 1 প্লাছ tan স্কোৱাৰ থিটা ইকুৱেল টু sec স্কোৱাৰ ফিটা 10 লগত sec আহিলে 10 sec 10 ছেকেণ্ড এনেকৈ ৰাখিব 10 sec নেক্সট কি 1 প্লাছ cot স্কোৱাৰ থিটা ইকুৱেল টু cosec স্কোৱাৰ থকা c আহিলে লাষ্ট cos স্কোৱাৰ আৰু cosec স্কোৱাৰ cot cosec দুবাৰমান মাতি দিব এনেই মনত থাকিব cot cosec 10 sec অৰ্থাৎ 1 প্লাছ tan স্কোৱাৰ থিটা ইকুৱেল টু sec স্কোৱাৰ থিটা ঠিক আছে নেক্সট আমি ভেলুবোৰৰ বিষয়ে চাম আহক ত্ৰিকোণমিতিকৰ ভেলুবোৰ নাজানিলে আপোনালোকে ত্ৰিকোণমিতি কৰিব নোৱাৰিব আপোনালোকে ভেলুবোৰ মনত ৰাখিব লাগিব ভেলুবোৰ আপোনালোকে দুই প্ৰকাৰৰ মনত ৰাখিব পাৰে হয় মুখস্থ কৰি লওক নহয় এটা মই শ্বৰ্ট ট্ৰিক দিম যিবিলাকে পাহৰি যায় সেইটো দ্বাৰা মনত ৰাখিব প্ৰথম ভেলুবোৰৰ মান চাওক sin এনেকৈ থাকিব sin 0 ডিগ্ৰী মান সদায় 0 আপোনালোকে পঢ়িছিলে চাগে sin 30 ডিগ্ৰী মান কিমান sin 30 ডিগ্ৰী মান 1/2 যিকোনো এটা লাইন মনত ৰাখিলে আপোনালোকে বাকিকেইটা উলিয়াব পাৰিব চাওক sin 0 ডিগ্ৰী 0 sin 30 ডিগ্ৰী 1/2 sin 45 ডিগ্ৰী 1/√2 sin 60 ডিগ্ৰী √3/2 আৰু sin 90 ডিগ্ৰী মান 1 হয় সাইনৰ ঠিক উলুটাকৈ আহিব cosটো অৰ্থাৎ 0 ডিগ্ৰীটো 90 ডিগ্ৰী পৰা ষ্টাৰ্ট হ'ব cos 0 ডিগ্ৰীটোৰ মান sin 90 ডিগ্ৰীটোৰ মান হয় sin 90 ডিগ্ৰীত 1 গতিকে cos 0 ডিগ্ৰীত 1 তেনেকৈ cos 30 ডিগ্ৰীত sin 60 ডিগ্ৰীটো হ'ব sin 60 ডিগ্ৰী কাৰণ √3/2 cos 30 আহিলে √3/2 তেনেকৈ cos 45 ডিগ্ৰী মানে একেই হৈ যাব 1/√2 ঠিক তাৰ উল্টা মই ৰাখিব tan 0 ডিগ্ৰী মান 0 বা sin বাই cos কৰিলেও আমি 10 পাওঁ অৰ্থাৎ 0 আৰু 1ক ডিভাইড কৰিলে 0 পাম ঠিক আছে tan 30 ডিগ্ৰী মান 1/√3 মই ৰাখিব বা এইটো আপোনালোকে এনেও কৰিব পাৰে sin বাই cos 1/2 ডিভাইডেড বাই √3/2 কৰিলেও 1/√3 পাব ঠিক আছে এক প্ৰকাৰ মনত ৰাখি ল'ব
সাইন কছ টেন মনত ৰাখিলে হ'ব, বাকীকেইটা সাইনৰ উল্টা আপোনালোকে জানে কছেক, কছৰ উল্টা চেক আৰু টেনৰ উল্টা কট একেলগে পাৰিবই। ঠিক আছে, আহক আমি এই যদি পাহৰি যায় কেনেবাকৈ এটা আমি শ্বৰ্ট ফৰ্মত আমি মনত ৰাখিব পাৰিম। চাওঁ কেনেকৈ মনত ৰাখিব পাৰি। চাওক আপোনালোকে প্ৰথমতে দুটা ত্ৰিভুজ বনাই ল'ব, মই যেনেকৈ বনাইছোঁ তেনেকৈ বনাব, নহ'লে খেলি মেলি হ'ব পিছত। এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ। ঠিক আছে, এইটোতো 90 ডিগ্ৰী জানি চবেই, এইটো 90 ডিগ্ৰী মান, এইডাল সদায় 90 ডিগ্ৰী হয় এনেকুৱা হ'লে, এইটো কোন সদায় 90 ডিগ্ৰী। আৰু এইটোত আপোনালোকে 45 ডিগ্ৰী কৰি দিব, আৰু ঠিক এইটোতো 45 ডিগ্ৰী কৰিব। ঠিক আছে, আৰু এইটো ত্ৰিভুজত 30 ডিগ্ৰী কৰিব, আৰু এইটো কোন 60 ডিগ্ৰী কৰিব। ঠিক আছে, আৰু ত্ৰিভুজটোৰ নাম দি দিছোঁ মই এ বি চি, আৰু ইয়াত মান লিখিব 1 2 1 3 2 1, আৰু প্ৰথমটোত 2 ওপৰত ৰুট দি দিব, আৰু দ্বিতীয়টোত 3 ওপৰত ৰুট দি দিব। ঠিক আছে, মই অলপ ডাঙৰকৈ আঁকি দিছোঁ বাৰু। কি কৰিলোঁ, দুটা ত্ৰিভুজ বনাই ল'লোঁ এনেকৈ, আৰু প্ৰথম ত্ৰিভুজটোত 45 ডিগ্ৰী কৰি দিলোঁ, আৰু এইটো 90 ডিগ্ৰী সমকোণটো আপোনালোকে জানে, এইটো 90 ডিগ্ৰী। দ্বিতীয়টোত 30 ডিগ্ৰী ল'লোঁ আৰু 60 ডিগ্ৰী ল'লোঁ, আৰু মান লিখি দিলোঁ 1 2 1, এইপিনে 1, এইপিনে লিখিলোঁ 3 2 1। প্ৰথমতে ৰুট 2 ওপৰত আণ্ডাৰ দিলোঁ, 2 ওপৰত ৰুট দিলোঁ, আৰু নেক্সটটো 3 ওপৰত ৰুট দিলোঁ, হ'ল। এতিয়া ছাপ'জ আপোনালোকে চাইন 30 ডিগ্ৰী মান উলিয়াব লাগে, চাইন 30 ডিগ্ৰী মান উলিয়াব লাগে। চাইন 30 ডিগ্ৰী অৰ্থাৎ এইটো কোনো মান উলিয়াব লাগে, হয়। আমি চাইন থিটাৰ মান কি পাইছিলোঁ, পাৰপেণ্ডিকুলাৰ আপন বাই হাইপটেনিয়াছ p/h, অৰ্থাৎ লম্বৱৰ্তী কৰ্ণ। এতিয়া চাইন এ মান উলিয়াব লাগিব, 30 ডিগ্ৰী কোনটোত আছে, চাইন এত আছে, হয়। আমি পাৰপেণ্ডিকুলাৰ কোনডাল পাইছিলোঁ, কোণৰ অপজিট লাইন যোনডাল থাকিব সেইটোৱে হ'ব পাৰপেণ্ডিকুলাৰ। এতিয়া চাইন এ 30 ডিগ্ৰী উলিয়াব লাগে, যিহেতু চাইন 30 ডিগ্ৰী উলিয়াব লাগে, চাইন 30 ডিগ্ৰী উলিয়াব লাগে। 30 ডিগ্ৰীৰ ফ্ৰণ্টত কি আছে, বি চি মান কিমান, 1, হ'ল। আৰু হাইপাৰটেনিয়াছ 90 ডিগ্ৰী ফ্ৰণ্টল হাইপাৰটেনিয়াছ আমি কিমান পাইছিলোঁ, 2 পালোঁ। এতিয়া চাইন 30 ডিগ্ৰী মান আমি কিমান পালোঁ, 1/2। টেবুলখনৰ মতে আপোনালোকে চাওক 1/2 পাব। চাওক টেবুলত চাই লওক আপোনালোকে কিমান পাইছিলে, 1/2 পাইছিলে, হয়, চাইন 30 ডিগ্ৰী মান। নেক্সট চাওক tan 45 ডিগ্ৰী মান লাগে ধৰক। tan 45 আমি কি জানো, টেনৰ মান আমি কি জানো, p/b, পাৰপেণ্ডিকুলাৰ আপন বাই বি। চাইন চাওক p/h পাৰপেণ্ডিকুলাৰ হাইপটেনিয়াছ, কছ কি আছিলে p/b পাৰপেণ্ডিকুলাৰ আপন বাই বেছ, আৰু টেন আছিলে পাৰপেণ্ডিকুলাৰ p/h b/h, কছৰ আছিলে বেছ আপন বাই হাইপটেনিয়াছ, আৰু টেনৰ আছিলে p/b পাৰপেণ্ডিকুলাৰ আপন বাই বেছ। এতিয়া tan 45ৰ মান লাগে আমি কি পাতিলোঁ, p/b। এতিয়া পাৰপেণ্ডিকুলাৰ চাওক 45ৰ পৰা চিধা এডাল হ'ব, পাৰপেণ্ডিকুলাৰ 1 আছে, আৰু বেছৰ মান ab 1। ঠিক আছে, 1। tan 45ৰ মানো আপোনালোকে 1 পালে। ঠিক সেনেকৈ সকলোবোৰৰ মান উলিয়াব পাৰিব, কেৱল 0 আৰু 90 ডিগ্ৰী মানটো মনত ৰাখি থ'লেই হ'ল আপোনালোকে। ঠিক tan 30 ডিগ্ৰী মান লাগে ধৰক আমাক। tan 30 ডিগ্ৰী কৈছে, 30 ইয়াত আছে। টেনৰ মান কি জানো আমি, tan থিটাৰ ফৰ্মুলা কি পাইছিলোঁ, পাৰপেণ্ডিকুলাৰ আপন বাই বেছ, হয়। এতিয়া 30 ফ্ৰণ্টৰটো সদায় পাৰপেণ্ডিকুলাৰ হয়, আৰু ইয়াৰ মান কি আছিলে, 1, বি চি মান 1, আৰু বেছৰ মান কি, √3, কাৰণ 90 ডিগ্ৰী ফ্ৰণ্টটো সদায় হাইপাৰটেনিয়াছ হয়, তাৰপিছতো যিটো থাকিব এইটো বেছৰ মান tan 30 ডিগ্ৰী মান 1/√3। ঠিক আছে, তেনেকৈ আপোনালোকে কছ উলিয়াব পাৰিব, চেকেও উলিয়াব পাৰিব, কছেকো উলিয়াব পাৰিব, কটো উলিয়াব পাৰিব। ঠিক আছে, ফৰ্মুলা মনত ৰাখিলেও ৰাখিব, ডাইৰেক্ট মানবোৰ মনত ৰাখিলেও ৰাখিব। যদি কেনেকৈ পাহৰি যায়, চিয়'ৰ নহয়, তেতিয়া পটককৈ ত্ৰিভুজটো বনাই আপোনালোকে মানবোৰ উলিয়াব পাৰিব। এতিয়া আপোনালোকে ভেলুবোৰ গম পালে, ত্ৰিকোণমিতিক ৰেচিঅ'ৰ ভেলুবোৰ। নেক্সট আহক আমি কিছুমান চাইনৰ বিষয়ে আলোচনা কৰিম ত্ৰিকোণমিতিক ৰেচিঅ'ত। ধৰক আপোনালোকে যদি আগতে এক্সাম দিছে তেতিয়া বহুতে গম পাব, চাইন 135 ডিগ্ৰী মান সুধিলে ধৰক। ঠিক আছে, তেনেকৈ চাইন 225 ডিগ্ৰী মান সুধিলে, বা tan 135 ডিগ্ৰী মান সুধিলে, আপোনালোকে কেনেকৈ উলিয়াব? এইবোৰ উলিয়াবলৈ হ'লে আপোনালোকে চাইন্সৰ বিষয়ে জানিব লাগিব। আহক আমি ডিছকাছ কৰোঁ ত্ৰিকোণমিতিক চাইন্সবোৰৰ বিষয়ে, প্লাছ মাইনাছ কেনেকৈ হয়। আপোনালোকে আগতে নিশ্চয় এইবোৰ পাই আহিছে। এডাল x এক্সিছ, এডাল y এক্সিছ, হয়। আৰু
আৰু এক্স এক্সিছ আৰু ৱাই এক্সিছৰ ৰাইট হেণ্ড ছাইড আমি কি পাইছিলোঁ পজিটিভ হয় ঠিক আছে তেনেকৈ এক্স এক্সিছৰ লেফ্ট হেণ্ড ছাইড আমি কি নিগেটিভ পাইছিলোঁ আৰু ৱাই এক্সিছৰ লেফ্ট হেণ্ড ছাইড আমি কি পাইছিলোঁ নিগেটিভ ঠিক আছে এতিয়া ধৰক এইটো 0 ডিগ্ৰী হ'ল 0 ডিগ্ৰী পৰা ষ্টাৰ্ট হ'ল এইটো 90 ডিগ্ৰী হ'ল ইপিনে 180 ডিগ্ৰী লিখিলোঁ আমি আৰু ইপিনে 270 ডিগ্ৰী লিখিলোঁ হ'ল আৰু নেক্সট ঘূৰি আহি আমি 360 ডিগ্ৰী পাই গ'লোঁ ঠিক আছে এতিয়া আপোনালোকক এটা কথা মনত ৰাখিব 4টা কোৱাড্ৰেণ্ট পালোঁ নাই 4টা ঘৰ পালোঁ আমি এইটো এটা ফাৰ্ষ্ট এইটো ছেকেণ্ড এইটো থাৰ্ড এইটো ফ'ৰ্থ এইটো প্ৰথম কোৱাড্ৰেণ্টটোত মনত ৰাখিব সকলোবিলাক পজিটিভ ইয়াত অল পজিটিভ অৰ্থাৎ সাইন কজ যিমানবোৰ আছে টেন সেক সকলোবোৰ পজিটিভ ছেকেণ্ড কোৱাড্ৰেণ্টটোত অনলি সাইন পজিটিভ থাকিব সাইন থিটা পজিটিভ থাকিব হ'ল সাইনৰ লগত কি থাকিব কছেকো থাকিবটো জানিব থাৰ্ডটোত অনলি টেন পজিটিভ থাকিব টেন থিটা পজিটিভ থাকিব আৰু নেক্সটটোত অনলি কছ থিটা পজিটিভ থাকিব আৰু টেনৰ লগত কট পজিটিভ কছৰ লগত চেক পজিটিভ থাকিব সেইটো জানে অৰ্থাৎ আমি এনেকৈ মই ৰাখিব পাৰোঁ এ এছ টি চি প্ৰথমটোত অল পজিটিভ ছেকেণ্ডটোত অনলি সাইন পজিটিভ থাৰ্ডটোত টেন পজিটিভ আৰু ফ'ৰ্থটোত কছ পজিটিভ কিয় পজিটিভ আপোনালোকক জনাই দিব পাৰোঁ বাৰু সিমানখিনি নাজানিলেও হ'ব জাষ্ট মনত ৰাখক প্ৰথম ঘৰটোত কি কি পজিটিভ হয় ঠিক আছে চাওক মই কি কৈছিলোঁ প্ৰথম কোৱাড্ৰেণ্টটোত অল পজিটিভ ছেকেণ্ডত সাইন পজিটিভ তাৰপিছত টেন পজিটিভ থাৰ্ডটোত আৰু ফ'ৰ্থটোত কছ পজিটিভ এতিয়া কিয় আপোনালোকে ভাবিব পাৰে চাওক এটা শ্বৰ্টকৈ মই বুজাই দিছোঁ ইয়াত আমি এক্স এক্সিছ যিডাল হয় ন এডাল আমি বেছ হিচাপে ধৰিম বেছ হিচাপে কাম কৰিব আৰু ৱাই এক্সিছ এডাল পাৰপেণ্ডিকুলাৰ লম্ব হিচাপে কাম কৰিব আৰু ইয়াত কৰ্ণ অৰ্থাৎ হাইপাৰটেনিয়াছডাল কি থাকিব নিউট্ৰেল বুলি ধৰিম আমি এডাল নিউট্ৰেল বুলি ধৰিম এতিয়া চাওক যদি আমি ইয়াৰ পৰা এটা ৰাইট এংগুল হেৰি কৰোঁ ধৰক যদি আমি এইটো এডাল আছিলে হয় ইয়াৰ পৰা যদি আমি এটা ত্ৰিভুজ বনাওঁ সাইন থিটাৰ ক্ষেত্ৰত কি পাইছিলোঁ পি বাই এইচ পাৰপেণ্ডিকুলাৰ আপন হাইপাৰটেনিয়াছ ইয়াত পাৰপেণ্ডিকুলাৰ কোনডাল এইডাল পাৰপেণ্ডিকুলাৰডাল চাওক পজিটিভ আছে নাই আৰু হাইপাৰটেনিয়াছটো কামেই নাই ইয়াত গতিকে সাইন পজিটিভ ঠিক সেইদৰে কছৰ ক্ষেত্ৰতো বি বাই এইচ কছৰ ক্ষেত্ৰত কি পাইছিলোঁ বি বাই এইচ বেছ আপন হাইপাৰটেনিয়াছ বেছ কোনডাল বেছডালো পজিটিভ আছে নাই পজিটিভ আৰু হাইপাৰটেনিয়াছৰ আমাৰ কাম নাই বুলি কৈছিলোঁ ঠিক সেইদৰে টেনৰ ক্ষেত্ৰত পাৰপেণ্ডিকুলাৰ আপন বেছ বি বাই বি হ'ল ইয়াত পাৰপেণ্ডিকুলাৰ পজিটিভ আছে আৰু বেছো পজিটিভ অৰ্থাৎ দুইডাল পজিটিভ গতিকে পজিটিভ ঠিক গতিকে আমি প্ৰথম কোৱাড্ৰেণ্টটোত অল পজিটিভ পাইছিলোঁ সাইন কছ যিমানবোৰ আহিব চব পজিটিভ ছেকেণ্ডটোত আমি যদি তেনেকৈ আপোনালোকে ত্ৰিভুজ এটা বনাই চাব পাৰে সাইন থিটাৰ কাৰণে আমি কি পি বাই এইচ পাৰপেণ্ডিকুলাৰ আপন হাইপাৰটেনিয়াছ বেছ চাওক কোনডাল আমি কৈছিলোঁ যে এক্স এক্সিছডাল বেছ হিচাপে কাম কৰে হয় গতিকে ইয়াতো বেছ এক্স এক্সিছ কি হ'ব পজিটিভ হ'ব গতিকে সাইন পজিটিভ কিন্তু কছৰ ক্ষেত্ৰত পি বাই এইচ কছৰ ক্ষেত্ৰত কি বি বাই এইচ বেছ আপন হাইপাৰটেনিয়াছ হয় ইয়াত চাওক 2 নম্বৰটোত কি হৈছিলোঁ সাইন পজিটিভ সাইনৰ ক্ষেত্ৰত পি বাই এইচ পাৰপেণ্ডিকুলাৰ আমি কি ৱাই এক্সিছ পাৰপেণ্ডিকুলাৰ হৈছিলোঁ এইপিনে ৱাই এক্সিছ কি পাৰপেণ্ডিকুলাৰ কি হ'ব মাইনাছ হয় নহয় এইপিনে মাইনাছ গতিকে এইপিনে প্লাছ হয় আৰু বেছডালো প্লাছ গতিকে সাইন অলৱেজ পজিটিভ কছৰ ক্ষেত্ৰত কি বেছ আপন হাইপাৰটেনিয়াছ হয় বি বাই এইচ ইয়াত বেছডাল চাওক মাইনাছ হয় এইপিনে আহিলে বেছডাল মাইনাছ গতিকে ইয়াত কছ মাইনাছ হ'ব অৰ্থাৎ সাইনৰ বাহিৰে যিমানবোৰ আছে ইয়াত মাইনাছ হ'ব আপোনালোকে মোৰ প্ৰথমটোত দ্বিতীয়টোত অনলি সাইনহে পজিটিভ ঠিক আছে মই ভালকৈ বুজাই দিছোঁ আপোনালোকক আপোনালোকে মনত ৰাখিব আমি কি কৈছিলোঁ এ এছ টি চি ফৰ্মুলাটো মনত ৰাখিব বাকী ইয়াত অনলি অল পজিটিভ ইয়াত চব পজিটিভ ইয়াত ছেকেণ্ড কোৱাড্ৰেণ্ট সাইন পজিটিভ বাকীবোৰ নিগেটিভ টেন পজিটিভ বাকীবোৰ নিগেটিভ টেনৰ লগত কি আহে গম পাইছে সাইনৰ লগত কছেক আহিব টেনৰ লগত কট আহিব আৰু কছৰ লগত চেক আহিব এতিয়া আপোনালোকে মনত ৰাখিব যেতিয়া ৱাই এক্সিছডাল আমি পাৰ হ'ম অংক কৰিলে বুজি পাব জাষ্ট তেতিয়া সাইনটো আমাৰ সাইনবোৰ উল্টা হৈ যায় তেতিয়া ৱাই এক্সিছ যেতিয়া পাৰ হ'ম সাইন কছলৈ বদলি যাব হা সাইন থিটা কছলৈ বদলি যাব ঠিক সেইদৰে
টেন থিটা কট থিটা হৈ যাব বা কট থিটাটো টেনলৈ বদলি যাব বা কছ থিটাটো চাইনলৈ বদলি যাব ঠিক আছে সেক থিটা কসেক থিটা সেক থিটা কসেক থিটালৈ বদলি যাব কসেক সেক থিটালৈ বদলি যাব যেতিয়া y এক্সিস পাৰ হ'ম কিন্তু x এক্সিস পাৰ হ'লে একো বদলি নহয় ঠিক আছে আপোনালোকক মই এটা এক্সাম্পল দিছোঁ তাক পৰীক্ষাত আহিছে ধৰক sin 135 ডিগ্ৰী মান উলিয়াব লাগে এনেকুৱা আহিলে কি কৰিব এই গোটেইকেইটা ডিগ্ৰীৰ পৰা যিকোনো এটা বেছ লৈ ভাঙি ল'ব 135 টোক sin 135 টোক আমি কেনেকৈ ভাঙিব পাৰোঁ sin 90 প্লাছ 45 কৰি ল'ব পাৰোঁ 90 প্লাছ 45 ডিগ্ৰী কৰিলে কিমান হ'ব 135 হ'ব এনেকৈ ইয়াৰ ভিতৰত যিকোনো এটা বেছ কৰি আমি 90 টোক বেছ কৰি ল'লোঁ ভাঙি ল'লোঁ চাওক এতিয়া 90 লৈকে আমাৰ সেকেন্ড কোৱাড্ৰেন্ট আছে যেতিয়া 90 প্লাছ 45 যেতিয়া 45 আগবাঢ়িলে আমি থাৰ্ড কোৱাড্ৰেন্ট পালোগৈ নাই তৃতীয় কোৱাড্ৰেন্ট পালোগৈ আমি কি কৈছিলোঁ y এক্সিছডাল যেতিয়া আমি চেঞ্জ হ'ম তেতিয়া সাইন কছলৈ বদলি যাব বা তেনেকৈ কছ সাইনলৈ আহিব ঠিক সেইদৰে কট টেনলৈ যাব বা টেন কটলৈ আহিব ঠিক সেইদৰে কছ কছেক সেকলৈ যাব আৰু সেক কছেকলৈ আহিব ঠিক আছে এতিয়া আমি যেতিয়া আমি 90 ডিগ্ৰীডাল পাৰ কৰিলোঁ y এক্সিছ পাৰ কৰিলোঁ এতিয়া সাইনৰ মান কি হৈ যাব এতিয়া কছ হৈ যাব কছ হ'ল আৰু 90 টো আমি নিলিখোঁ নেক্সট সেকেন্ডটো যিটো আমি ভাঙিছিলোঁ সেইটো মান লিখি দিম cos 45 ডিগ্ৰী এতিয়া আপোনালোকে প্লাছ লিখিব নে মাইনাছ লিখিব এটো অলৱেজ বেছ কৰিব ফাৰ্ষ্ট আপোনালোকে যিটো ভাঙি লৈছিলে সেইটোৰ ওপৰত ফাৰ্ষ্ট চাওক সাইন আছিলে হয় বেছটো আমাৰ সাইন আছিলে কনভাৰ্ট হওঁতেহে cos আহিছে গতিকে সেকেন্ড কোৱাড্ৰেন্টত আমি কি পাইছিলোঁ সাইন পজিটিভ সাইন থিটা সেকেন্ড কোৱাড্ৰেন্ট পজিটিভ গতিকে এটো প্লাছত লিখিব এটা cos 45 ডিগ্ৰী মান কিমান জানে 1/√2 1/√2 cos 45 ডিগ্ৰী প্লাছ ঠিক আছে বা sin 35 ডিগ্ৰীটো আপুনি এনেকেও ভাঙিব পাৰে sin 45 ডিগ্ৰীটো আমি এনেকেও ভাঙিব পাৰে sin 180 ডিগ্ৰী minus 45 ডিগ্ৰী দুই প্ৰকাৰ ভাঙিব পাৰে 180 ডিগ্ৰী পৰা -45 180 ডিগ্ৰী আমি কি পাছিলোঁ x এক্সিছ ডালৰ পৰা যেতিয়া চেঞ্জ হ'ব তেতিয়া সাইনে হৈ থাকিব উল্টা হৈ নাযায় কিন্তু y এক্সিছ পাৰ কৰিলেহে আমি সাইন কছলৈ আহিব এতিয়া sin 45 ডিগ্ৰী মান লিখি দিওঁ 180 বুলি কোনটা থাৰ্ড কোৱাড্ৰেন্ট আছে যেতিয়া মাইনাস হল সেকেন্ড কোৱাড্ৰেন্ট পালেগৈ সেকেন্ড কোৱাড্ৰেন্ট sin 45 ডিগ্ৰী আমি সেকেন্ড রুল অলওয়েজ লিখিম ভাঙি লোৱা sin 45 ডিগ্ৰী মানো কিমান জানো আমি 1/√2 প্লাস হ'ব কাৰণ সেকেন্ড কোৱাড্ৰেন্টত sin ৰজা হয় sin এ প্লাস ইয়াত বাকিবোৰ মাইনাস ঠিক আছে ঠিক হেদৰে cos 225 ডিগ্ৰী মান আপোনালোকক উলিয়াব দিছে cos 225 ডিগ্ৰী মান কিমান হয় উলিয়াব দিছে এটা 225 টো কেনেকৈ ভাঙি ল'ব cos প্ৰথমতে cos কছে ৰাখিব 225 টোক আপোনালোকে ভাঙিব পাৰে 180 ডিগ্ৰী প্লাস ডিগ্ৰীটো লিখিব নালাগে মই জাস্ট বুজাবৰ কাৰণে লিখি দিছো 45 180 প্লাস 45 225 হল এতিয়া 180 ডিগ্ৰী এপিনে আছে অৰ্থাৎ x এক্সিছত আছে হয় 45 হ'বলৈ হলে থাৰ্ড কোৱাড্ৰেন্টত আহিব লাগিব থাৰ্ড কোৱাড্ৰেন্ট x এক্সিছ পাৰ হলে cos কছে হৈ থাকিব গতিকে আমি cos 45 লিখিলো এতিয়া কথাটো হল ইম্পৰ্টেন্ট কথাটো হল প্লাস হ'ব নে মাইনাস হ'ব চাওক আমি পাছিলো ফার্স্ট প্রথমতে সব পজিটিভ সেকেন্ড কোয়াড্রেন্টত যেতিয়া থাকিব অনলি সাইন পজিটিভ ইটা আমি থার্ড কোয়াড্রেন্টত আহিলো নাই থার্ড কোয়াড্রেন্টত আমি কি পাছিলো অনলি 10 পজিটিভ ইয়াত অনলি 10 ৰ দাদাগিৰি চলিব হয় গতিকে ইয়াত cos 10 ৰ লগত কি হ'ব 10 ৰ লগত cot 2 পজিটিভ হ'ব গতিকে cos যেহেতু ইয়াত অনলি যেহেতু 10 ৰ দাদাগিৰি চলিব গতিকে cos মাইনাস আহিব মাইনাস cos 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰী মান আপোনালোকে জানে 1/√2 নাজানে যদি উলিয়াই ল'ব পাৰিব ত্ৰিভুজটো আঁকি পেলাই বা ডাইৰেক্ট মুখস্থ কৰি cos 225 ডিগ্ৰী মালো 1/√2 ঠিক হেদৰে এটো এনেকৈ ভাঙিব পাৰে 270 ডিগ্ৰী cos 225 ডিগ্ৰীটো আমি এনেকৈ ভাঙিব পাৰো cos লিখিলো 270 লিখিলো minus 45 270 ডিগ্ৰী minus 45 ডিগ্ৰীও কৰিব পাৰো এতিয়া 270 ডিগ্ৰী y এক্সিছত আছে হয় যেতিয়া 270 ডিগ্ৰী বা -45 হ'ব অৰ্থাৎ এইবনে যাবগৈ যেতিয়া 270 y এক্সিছডাল পাৰ কম আমি cos কি হলৈ বদলি যাব sin হলৈ বদলি যাব অৰ্থাৎ sin কিমান হৈ যাব 45 ডিগ্ৰী হৈ যাব সেকেন্ডটো আমি লওঁ 45 ভাঙি লোৱা সেকেন্ডটো লওঁ আমি 45 টো লম গতিকে sin 45 ডিগ্ৰী আৰু ইয়াত only 10 হে পজিটিভ গতিকে sin এত মাইনাস হ'ব মাইনাস sin 45 ডিগ্ৰী একচুয়ালি মাইনাস sin 45 ডিগ্ৰী মানো আমি কি জানো sin 45 ডিগ্ৰী 1/√2 আৰু মাইনাস লাগি গল 1/√2 মাইনাস 1/√2 এনেদৰে উলিয়াব পাৰিব এনেকুৱা আহিলে নেক্সট কোৱেশ্চনটো হক চাও এনেকৈ আহিছে ফাইন 10 1500 ডিগ্ৰী 1500 ডিগ্ৰী কেনেকৈ ৰাখিব 1500 টো কেনেকৈ ভাঙিব পাৰিব 10 চাওক 360 * 4 + 60 ডিগ্ৰী এনেকৈ ভাঙিব পাৰিব
360 ইনটু 4 প্লাছ 60 ডিগ্ৰী হ'ল 360 ইনটু 4 1440 হ'ব 1440 প্লাছ 60 1500 হ'ব হয় এতিয়া 360 পৰা আমি চেঞ্জ হৈছোঁ ন প্লাছ 60 কৰিলোঁ নেক্সট যেতিয়া আমি এক্স এক্সিছ চেঞ্জ হওঁ 10 10 হৈ থাকিব উল্টা হৈ নাযায় 10 60 ডিগ্ৰী আৰু প্ৰথম কোৱাড্ৰেণ্টটো অল পজিটিভ সাইন কস কোনো থিতা নাই 10 60 ডিগ্ৰী মান কিমান √3 অৰ্থাৎ পজিটিভ ইয়াৰ অৰ্থাৎ 10 1500 ডিগ্ৰী মান আমি কিমান পালো √3 ঠিক আছে এনেদৰে কৰিব ফাৰ্ষ্ট এনেকুৱা আহিলে ভাঙি ল'ব ইয়াৰ ওপৰত এটা বেছ কৰি ভাঙি ল'ব ভাঙি পেলাই যিটো নেক্সট ভাঙি লয় না 6 সেই টাৰ্মটো মান উলিয়াব লাগে আৰু যদি y এক্সিছডাল পাৰ হয় তেতিয়াহ'লে 10 টো কটলৈ পৰিৱৰ্তন হৈ যাব বা সাইন কছলৈ পৰিৱৰ্তন হৈ যাব আপোনালোকে বুজি পাইছে আশা কৰিছোঁ পাৰ্ট 1 টোত আমি ইমানে ডিসকাস কৰিলোঁ আপোনালোকে ভিডিওটো কেনে লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বন্ধু বান্ধৱী সকলৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব নেক্সট পাৰ্টত আমি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন উত্তৰ ডিসকাস কৰিম আৰু কিছুমান কনসেপ্ট আছে সেইবোৰৰ বিষয়ে ডিসকাস কৰিম ধন্যবাদ